গোৱালপাৰাৰ লক্ষীপুৰ গাইবান্ধা সংযোগী বিধ্বস্ত পথে জলাকলা খুৱাইছে ৰাইজক। দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ আছে পথছোৱা। এজাক বৰষুণ দিয়াৰ পিছতেই পুখুৰীত পৰিণত হয় পথছোৱা। নিত বিধ্বস্ত পথছোৱাৰে 20ৰ পৰা 30খনকৈ বাছৰ চলাচল হয় গুৱাহাটীলৈ। পথ উন্নয়নত গুৰুত্ব দিয়া নাই বিভাগ তথা চৰকাৰে। পথটোত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতৰ বাবে জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে ৰাইজে। গাইবান্ধাৰ পৰা একদম লক্ষীপুৰলৈকে গৈছে। কিমান দিন ধৰি এনেকুৱা জৰাজীৰ্ণ অৱস্থা আছে? পৰা এনেকুৱা হৈ আছে ৰাস্তাখন। আমাৰ বিধায়ক আতাউদ্দিন মোল্লা হয়, নাই ইয়াতে কোনো খোজখবৰ নলয়। যাতায়াতত বিৰাট অসুবিধা হয়, ল'ৰা ছোৱালীবিলাক স্কুলৰ পৰা যাওঁতে অসুবিধা হয়। গাড়ী চাড়ী কেতিয়াবা মানে হেৰি বাগৰি চাগৰিও পৰে, সেইগিলা সৰু গাড়ীগিলা। বাছটো মোটামুটি আপোনাৰ 40টামান বাছ ডেইলি অহা যোৱা কৰি আছে। ইয়াৰ পৰা যাওঁতে লক্ষীপুৰলৈকে বিৰাট অসুবিধা হৈ থাকে। 2 ঘণ্টা 2.5 ঘণ্টা সময় লাগি যায় ইয়াৰ পৰা যাওঁতে, লক্ষীপুৰলৈ যাওঁতে। ল'ৰা ছোৱালীবিলাক আৰু কেনেকৈ যাব? কেতিয়াবা জিকি যায়, কেতিয়াবা এনে মানে খোজকাঢ়ি যায়। গাড়ী চাড়ীৰ বিৰাট অসুবিধা, যাবই নোৱাৰে কেতিয়াবা। বৰষুণ পৰিলেতো ৰাস্তাত ওলাবই নোৱাৰা হৈ যায়, এনেকুৱা অৱস্থা হয় আমাৰ।